আছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ইয়াৰ আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগিব হৰণ পদ্ধতিত কেনেকৈ বৰ্গমূল নিৰ্ণয় কৰিম চোৱা প্ৰথমে আমি সংখ্যাটো লিখি লম 2116 তাৰপিছত আমি এই দুটা জোৰ বনাই লম যেতে মই বৰ্গমূলৰ কথা কৈছে তাৰপিছত আমি এনেকৈ দি লম এতিয়া তাৰমানে দুটা একে সংখ্যা পূৰণ কৰিব লাগিব সেই সংখ্যা দুটা কি হ'ব 21 হ'ব নাইবা 21 ৰ ওচৰৰ সংখ্যা হ'ব যেনেকুৱা যদি আমি 3 লগত 4 পূৰণ কৰো তেতিয়া নহব 3 লগত পূৰণ কৰিলে 3 এ কৰিব লাগিব এনে মই দেখুৱাইছো 3 লগত যদি আমি 3 পূৰণ কৰি দিও তে কিমান হ'ব 9 হ'ব আকৌ 4 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 16 হ'ব 5 ৰ লগত যদি আমি 5 পূৰণ কৰি দিও 25 হ'ব কিন্তু আমাৰ কি কৰিব লাগিব একে সংখ্যা পূৰণ কৰিব লাগিব আৰু এই পূৰণ ফলটো নহলে 21 হ'ব লাগিব নাইবা 21 ৰ ওচৰৰ সংখ্যা হ'ব লাগিব 21 তকৈ ডাঙৰ হলে নহব এতিয়া 3 * 3 কৰিলে 9 পাও 9 টো 21 তকৈ বহুত সৰু হয় 4 * 4 কৰিলে 16 পাও আৰু 5 * 5 কৰিলে 25 হ'ব এটো ডাঙৰ হয় এটো কৰিলে নহব আমি এবাৰ কি লম 4 তেতিয়া আমি ইয়াতো এটা 4 লিখিম আৰু ইয়াতো এটা 4 লিখি দিম তে 4 * 4 কৰিলে পাম আমি 16 এতিয়া 21 ৰ পৰা যদি আমি 16 মাইনাস কৰি দিও কিমান পাম 5 এটা এই দুটা জোৰ হিচাপত আছে এই দুইটা আমি একেলগে নমাই আনিম 1 6 এটা আমি 4 ইয়াতো পূৰণ কৰিলো আৰু ইয়াতো এটা 4 প্লাস কৰিব লাগিব এতিয়া 4 + 4 কৰিলে কিমান পাম আমি 8 পাম এতিয়া এই 8 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 516 পাম এতিয়া আমি চাও ইয়াৰ এককৰ স্থানত কি আছে 6 আছে এটা আমি চাম কোন দুটা সংখ্যা পূৰণ কৰিলে আমি এককৰ স্থানত 6 পাম যদি আমি 4 * 4 কৰি দিও 4 * 4 কৰিলে কিমান হ'ব 16 তথাপি এককৰ স্থানত কি পাম 6 পাম আৰু যদি 6 * 6 কৰি দিও কিমান পাম 36 ইয়াৰ এককৰ স্থানত কি আছে 6 আছে এতিয়া আমি 6 এদি পূৰণ কৰি চাম আৰু ইয়াৰ পূৰণটো অকমান বেলেগ ধৰণৰ চাই লবা তোমালোকে 8 ৰ লগত যদি আমি 6 পূৰণ কৰো প্ৰথম 8 লিখিলো ইয়াতো এটা 6 লিখিব তলতো এটা 6 লিখিব লাগিব তেতিয়াহে পূৰণ কৰিব পাৰিম এতিয়া 6 * 6 কৰিলে পাম আমি 36 36 ৰ 6 উকলিব কিমান 3 6 * 8 কৰিলে পাম এৰ পাম আমি 516 মানে 51 এতিয়া এই 6 যে পূৰণ কৰিলো 6 আমি এটা ইয়াতো লিখিম আৰু এটা ইয়াতো লিখিম এই দুটা পূৰণ কৰি কিমান পালো আমি 516 পালো হেলে তোমালোকে মনত ৰাখিবা 8 ৰ লগত যে আমি 6 পূৰণ কৰিলো 8 টো লিখিলো ওপৰত এটা 6 লিখিব লাগিব তলতো এটা 6 লিখিব লাগিব লিখি পূৰণ কৰি আমি পালো 516 এটা আমাৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে এটাকে √/r দিব লাগিব যে তোমাৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে 2116 = বৰ্গমূল পালো কিমান আমি 46 তাৰমানে 211 ৰ বৰ্গমূল পালো 46 এটো হল 9 ৰ 1 নম্বৰৰ এনসার 2 নম্বৰটো আছে 4761 এটো আমি 1 নম্বৰ নিচিনা কৰিম 4761 আমি লিখি ললো তো জোৰ হিচাপত বনাই লম এতিয়া কোন দুটা একে সংখ্যা পূৰণ কৰিলে আমি 47 পাম বা 47 ৰ ওচৰৰ সংখ্যা পাম এতিয়া আমি চাও যদি 4 * 4 কৰো 4 * 4 পূৰণ কৰিলে পাম আমি 16 তো বহুত সৰু হৈ গল 5 * 5 কৰিলে পাম আমি 25 আৰু 6 * 6 কৰিলে পাম আমি 36 7 * 7 কৰিলে পাম আমি 49 তো 49 টো ডাঙৰ হৈ যায় তো আমি পালো যে ওচৰৰ সংখ্যা 6 * 6 কৰিলে পালো আমি 36 টো কি হ'ব ওচৰৰ সংখ্যা হ'ব এতিয়া 6 টো আমি ইয়াতো লিখিম আৰু ইয়াতো লিখিম
তে 6 * 6 কৰি পালো আমি 36 তে 47 ৰ পৰা 36 মাইনাস কৰিলে পাম কিমান আমি ইয়াৰ 7 ৰ পৰা 1 মাইনাস কৰিলে পাম সৰি 7 ৰ পৰা 6 মাইনাস কৰিলে পাম 1 আৰু 4 ৰ পৰা 3 মাইনাস কৰিলে পাম 1 এটা এই দুটা জোড় হিচাপত আছে এই দুটা নামি আহিব 6 1 এতিয়া 6 আমি পূৰণ কৰিছো ইয়াতো 6 লিখিছো ইয়াতো 6 লিখিছো ইয়াৰ লগত আৰু 6 এটা প্লাস কৰিব লাগিব এটা 6 + 6 কৰিলে পাম আমি 12 এতিয়া এই 12 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 1161 পাম এটা চাও ইয়াৰ এককৰ স্থানত কি আছে 1 আছে আমি যদি 1 ৰ লগত 1 পূৰণ কৰি দিও তেতিয়া কিমান পাম 1 এ পাম আৰু 2 ৰ লগত 2 পূৰণ কৰিলে কি পাম 4 পাম 4 টো ডাঙৰ হ'ব এটা 1 আমি কেনেকৈ পূৰণ কৰিম প্ৰথম আমি 12 টো লিখিলো যেটা আমি 1 পূৰণ কৰিম এই 12 পৰা ইয়াতে আমি 1 এটা লিখিম আৰু তলতো 1 এটা লিখিব লাগিব এটা পূৰণ কৰি চাও 1 * 1 কৰিলে পাম আমি 1 2 1 আমি পালো 121 এটো নহব এতিয়া আৰু এটা চাও আমি যে এই 9 * 9 কৰিলে পাম আমি 81 9 * 9 কৰিলে পাম আমি 81 এর এককৰ স্থানত কি আছে 1 আছে তো আমি 12 ৰ লগত 9 পূৰণ কৰি চাও 12 ৰ লগত 9 কেনেকৈ পূৰণ কৰিম চাইছা তোমালোকে 12 9 ইয়াতো এটা লিখিব লাগিব ইয়াতো এটা লিখিব লাগিব পূৰণ কৰি দিম এটো পূৰণ কৰিলে পাম আমি 1 9 পূৰণ কৰিলে আমি এটো পালো তো আমি কি কৰিম 1161 পালো আমি ইয়াৰ লগত 9 পূৰণ কৰি এতিয়া ইয়াতো এটা 9 লিখিম আমি আৰু ইয়াতো এটা 9 লিখিম এতেকে যে তোমাৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে 4761 = বৰ্গমূল কিমান হ'ব 69 এটোৱে হল 9 ৰ 2 নম্বৰৰ এনসার তে 3 নম্বৰটো আছে 576 তো আমি লিখিলম 576 তাত আমি দুটা জোড় বনাইছিলো আমি এতিয়া এই দুটা জোড় বনালো ইয়াত এটা আছে এই এটাও জোড় হিচাপত হ'ব যদি দুটা থাকে যদি চাৰিটা সংখ্যা থাকে তেতিয়া দুটা জোড় হ'ব যেতিয়া আমি দুটা জোড় বনোৱাৰ পিছত এটা বাঢ়ি যাব এই এটা আমি জোড় হিচাপত ধৰিব লাগিব এতিয়া কি সংখ্যা পূৰণ কৰিলে কি একে সংখ্যা পূৰণ কৰিলে আমি 5 পাম নাইবা 5 ৰ ওচৰৰ সংখ্যা পাম আমি যদি 2 * 2 কৰো 4 পাম 5 * 5 কৰিলে আমি 25 পাম 25 টো বহুত ডাঙৰ হৈ যাব কিন্তু সংখ্যা দুটা একে সংখ্যা পূৰণ কৰিব লাগিব তে 2 * 2 কৰিলে 4 পালো 4 টো হল ইয়াৰ 5 ৰ ওচৰৰ সংখ্যা তো আমি ইয়াতো 2 লিখিম আৰু ইয়াতো 2 লিখিম 2 * 2 কৰি আমি কিমান পালো 4 পালো এতিয়া 5 ৰ পৰা 4 মাইনাস কৰিলে পাম 1 আৰু এই দুটা জোড় হিচাপত আছে এই দুইটা একেলগে নামি আহিব এতিয়া 2 * কৰিছো ইয়াত আমি 2 এটা প্লাস কৰিব লাগিব 2 + 2 কৰিলে পাম আমি 4 এতিয়া এই 4 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 176 পাম এতে পূৰণ কৰাৰ আগত আমি চাব লাগিব যে ইয়াৰ এককৰ স্থানত কি আছে 6 আছে এতে কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 6 পাম আমি যদি 4 * 4 কৈ দিও ইয়াত পাম 16 তাৰমানে ইয়াত এককৰ স্থানত 6 আছে ইয়াতো এককৰ স্থানত 6 আছে এই 4 ৰ লগত আমি 4 পূৰণ কৰি চাও কিমান ওলাই এতে এই 4 টো লিখিলো আৰু যেটা আমি 4 পূৰণ কৰিম ইয়াতো এটা 4 লিখিব লাগিব আৰু ইয়াতো এটা 4 লিখিব লাগিব এতে পূৰণ কৰি দিম 4 * 4 কৰিলে পাম আমি 16 16 ৰ 6 উকলিব 1 4 * 4 কৰিলে হ'ব 16 1 এ কিমান হ'ব 17 তে পালো আমি 176 তাৰমানে ইয়াৰ লগত 4 পূৰণ কৰি পালো আমি 176 তে আমি ইয়াতো এটা 4 লিখিব লাগিব আৰু ইয়াতো এটা 4 লিখিব লাগিব পূৰণ কৰি কিমান পালো 176 তেকে বৰ্গমূল নিৰ্ণয় কৰিব দিছে বৰ্গমূল চিন দিব লাগিব 576 = পালো আমি 824
এইটো হল 9 3 নম্বৰৰ এনসাৰ তে 4 নম্বৰত আছে 6084 তো আমি আগৰ নিচিনাই কৰিম 6084 এই দুটা আমি জোৰ বনাই লম তেছৱা কোন দুটা সংখ্যা পূৰণ কৰিলে আমি এই 60 পাম নাইবা 60 ওচৰৰ সংখ্যা পাম আমি যদি 7 * 7 কৰো কিমান পাম 49 পাম 8 * 8 পূৰণ কৰিলে পাম আমি 64 তোমালোকে এটা বস্তু মনত ৰাখিবা যে সংখ্যা দুটা আমি পূৰণ কৰিম সংখ্যা দুটা একে সংখ্যা হ'ব লাগিব বেলেগ সংখ্যা হলে নহব তাৰমানে 7 * 7 কৰিলে পালো আমি 49 এই 49 টো হল 60 ওচৰৰ সংখ্যা তাৰমানে আমি ইয়াতো এটা 7 লিখিব লাগিব ইয়াতো এটা 7 লিখিব লাগিব 7 * 7 কৰি কিমান পালো আমি 49 তে 60 পৰা 49 মাইনাস কৰিলে কিমান পাম ইয়াৰ পৰা 1 ললে কিমান হ'ব 10 10 ৰ পৰা 9 মাইনাস কৰিলে হ'ব 1 ইয়াত থাকিলে 5 5 ৰ পৰা 4 মাইনাস কৰিলে হ'ব 1 আৰু 84 টো জোৰ হিচাপতে নামি আহিব দুইটা মানে একেলগে নামি আহিব এতিয়া 7 ইনটু কৈছো ইয়াত 7 এটা প্লাস কৰিব লাগিব 7 + 7 কৰিলে পাম আমি 14 এতিয়া এই 14 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 1184 পাম এটো পূৰণ কৰাৰ আগত আমি চাম যে ইয়াৰ এককৰ স্থানত কি আছে 4 আছে এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি এককৰ স্থানত 4 পাম এতিয়া আমি ইয়াত চাই আছো যে 8 * 8 কৰিলে কিমান হয় 64 তাৰমানে ইয়াৰ এককৰ স্থানত কি আছে 4 আছে এতিয়া 14 ৰ লগত আমি 8 পূৰণ কৰি চাও 14 8 পূৰণ কৰিলে ইয়াতো এটা 8 লিখিব লাগিব আৰু ইয়াতো এটা 8 লিখিব লাগিব এতিয়া আমি পূৰণ কৰি দিম 8 * 8 কৰিলে পাম আমি 64 64 ৰ 4 উকলিব কিমান 6 4 * 8 কৰিলে পাম 32 কিমান হ'ব 8 1 1 এটা আমাৰ মিলি গল কিমান পালো আমি 8 পূৰণ কৰি ইয়াতো এটা 8 লিখিব লাগিব এতিয়া ইয়াতো এটা 8 লিখিব লাগিব পূৰণ কৰি কিমান পালো 1184 এতেকে √6084 equals to পালো আমি 78 6084 ৰ বৰ্গমূল পালো 78 এটো হল 9 ৰ 4 নম্বৰ এনসাৰ 10 নম্বৰত আছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা ইয়াক আমি হৰণ পদ্ধতিত বৰ্গমূল নিৰ্ণয় কৰিম প্ৰথম আমি লিখি লম 12 পয়েন্ট কিমান আছে 2 5 আমি প্ৰথম এই দুটা জোৰ হিচাপত বনাই লম আগৰটো নিচিনা এতিয়া কোন দুটা সংখ্যা মানে একে সংখ্যা পূৰণ কৰিলে আমি 12 পাম নাইবা 12 ৰ ওচৰৰ সংখ্যা পাম 12 তকৈ ডাঙৰ হলে নহব আমি যদি 3 * 3 কৰি দিও 3 * 3 কৰিলে পাম আমি 9 4 * 4 কৰিলে পাম আমি 16 16 টো ডাঙৰ হৈ যাব তে 4 ললে নহব 3 কৰিব লাগিব এই 9 টো হ'ব 12 ৰ ওচৰৰ সংখ্যা আমি ইয়াতো 3 এটা লিখিম আৰু ইয়াতো 3 এটা লিখিম 3 * 3 কৰি কিমান পালো আমি 9 পালো এতিয়া 12 ৰ পৰা 9 মাইনাস কৰিলে কিমান হ'ব আমি এতিয়া এই 12 ৰ পৰা 9 মাইনাস কৰিম কিমান পাম 3 ইয়াত 3 লিখিলো এতিয়া আমি কি কৰিব লাগিব ইয়াতো এটা 3 লিখিব লাগিব আমি যেটো 3 ৰে পূৰণ কৰিছো তেতিয়া আমি কি কৰিম ইয়াতো এটা 3 লিখিব লাগিব মানে +3 3 + 3 কৰিলে পাম আমি 6 আমি তো এখিনি কাম হৈ গল এতিয়া এই 12 ৰ ওচৰৰ সংখ্যা পালো 9 9 ৰ 12 ৰ পৰা 9 মাইনাস কৰিলে আমি কিমান পালো 3 পালো এতিয়া এই পয়েন্টটো আছে যে এই পয়েন্টটো আমি কি কৰিম ওপৰত উঠাই দিম এই পয়েন্টটো ওপৰত উঠাই দিলো তেতিয়া থাকিব এই দুটা সংখ্যা থাকিব এই দুটা জোৰ হিচাপতে নামি আহিব 2 5 এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 325 পাম এই 6 ৰ লগত কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 325 পাম তে আমি চাও ইয়াৰ এককৰ স্থানত কি আছে 5 আছে এতিয়া কোন দুটা একে সংখ্যা পূৰণ কৰিলে এককৰ স্থানত আমি 5 পাম আমি যদি 5 * 5 কৰো 5 *
5 পূৰণ কৰিলে আমি পাম 25 ইয়াৰ এককৰ স্থানত কি আছে 5 আছে এতিয়া 6 ৰ লগত আমি 5 পূৰণ কৰি চাও কিমান হয় 6 ৰ লগত 5 পূৰণ কৰিলে আমি প্ৰথম 6 টো লিখিলো ইয়াতো এটা 5 লিখিব লাগিব আৰু তলতো এটা 5 লিখিব লাগিব এতিয়া 5 * 5 কৰিলে পাম আমি 25 25 পৰা 5 উকলিব 2 6 * 5 কৰিলে পাম 30 2 কিমান হ'ব 32 মানে 6 ৰ লগত 5 পূৰণ কৰি আমি কিমান পালো 6 ৰ লগত 5 পূৰণ কৰি পালো আমি 325 তেতিয়া আমি ইয়াতো এটা 5 লিখিব লাগিব আৰু এই পইণ্টৰ পিছতো এটা 5 লিখিব লাগিব পূৰণ কৰি কিমান পালো 325 এটা আমাৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে কি হ'ব 12.25 ৰ বৰ্গ পালো আমি 3.5 এটো হল 10 ৰ 1 নম্বৰ आंसर 10 ৰ 2 নম্বৰ প্ৰশ্নটো আছে 24.01 এটো আমি আগৰ নিচিনা লিখিলম 24.01 আমি দুটা জোৰ বনাই লম এতিয়া কোন দুটা একে একে সংখ্যা পূৰণ কৰিলে আমি 24 পাম নাইবা 24 ৰ ওচৰৰ সংখ্যা পাম আমি যদি চাও যে 4 * 4 পূৰণ কৰিলে পাম আমি 16 আৰু 5 * 5 পূৰণ কৰিলে পাম আমি 25 আমাৰ ইয়াত আছে 24 তে 25 টো ডাঙৰ হৈ যায় এটো নহব মানে 4 * 4 কৰিলে পালো 16 24 ওচৰৰ সংখ্যা হল 16 তান আমি 4 পূৰণ কৰিব লাগিব তে আমি ইয়াতো এটা 4 লিখিম আৰু ইয়াতো এটা 4 লিখিম 4 * 4 কৰি কিমান পালো আমি 16 পালো এতিয়া 24 ৰ পৰা আমি যদি 16 মাইনাস কৰো কিমান পাম ইয়াৰ পৰা 1 ললে কিমান হ'ব 14 14 ৰ পৰা 6 মাইনাস কৰিলে পাম আমি 8 14 ৰ পৰা 6 মাইনাস কৰিলে পাম আমি 8 পালো এতিয়া এই পইণ্টটো আছে যে এই পইণ্টটো আমি কি কৰিম এবাৰ ওপৰত উঠাই দিম পইণ্টটো ওপৰত উঠাই দিলো যেটো 4 পূৰণ কৰিছিলো ইয়াত আমি 4 এটা প্লাস কৰিব লাগিব 4 + 4 কৰিলে পাম আমি 8 4 + 4 কৰি আমি 8 পালো এই পইণ্ট দিলো দিয়াৰ পিছত ইয়াত থাকিলে 01 এটো জোৰ হিচাপত তলত নামি আহিব 01 এতিয়া কোন দুটা একে একে সংখ্যা পূৰণ কৰিলে আমি হেকত কি পাম 1 পাম মানে এককৰ স্থানত 1 পাম তাৰ মানে এই 8 ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 801 পাম তাৰ কথা মই চাব লাগিব যে ইয়াৰ এককৰ স্থানত 1 আছে এতিয়া কোন দুটা একে একে সংখ্যা পূৰণ কৰিলে আমি এককৰ স্থানত 1 পাম আমি 9 * 9 কৰিলে কিমান পাম 81 9 * 9 পূৰণ কৰিলে পাম আমি 81 ইয়াৰ এককৰ স্থানত কি আছে 1 আছে এতিয়া 8 ৰ লগত আমি 9 পূৰণ কৰি চাও আৰু 9 টো কেনেকৈ পূৰণ কৰিম প্ৰথম 8 টো লিখিম ইয়াত এটা 9 লিখিব লাগিব আৰু তলতো এটা 9 লিখিব লাগিব তে পূৰণ কৰিলে পাম আমি 9 * 9 কৰিলে পাম আমি 81 81 ৰ 1 উকলিব 1 কিমান হ'ব 80 8 ৰ লগত আমি 9 পূৰণ কৰি কিমান পালো 801 তে আমি কি কৰিম ইয়াতো এটা 9 লিখিব লাগিব আৰু ইয়াতো এটা 9 লিখিব লাগিব পূৰণ কৰি কিমান পালো 801 এতেকে √24.01 equals to পালো আমি 4.9 এটো হল 2 নম্বৰ आंसर 3 নম্বৰত আছে 146.41 এটো আমি আগৰ নিচিনা কৰিম 146.41 আমি দুটা জোৰ বনাই লম এটো 1 এটা থাকিলে এই 1 টো আমি জোৰ হিচাপত ধৰি লম তে কোন দুটা একে একে সংখ্যা পূৰণ কৰিলে আমি 1 পাম আমি জানো যে 1 ৰ লগত যদি আমি 1 পূৰণ কৰি দিও 1 এ পাম এতিয়া ইয়াতো এটা 1 লিখিম ইয়াতো এটা 1 লিখিম এতিয়া 1 ৰ লগত 1 পূৰণ কৰি আমি কিমান পালো 1 এ পালো এতিয়া 1 ৰ পৰা যদি আমি 1 মাইনাস কৰি দিও কিমান পাম 0 পাম 0 টো আমি নিলিখো এতিয়া এই 46 আছে এটো জোৰ হিচাপত নমাই আনিম 46
এতিয়া চোৱা 1 ইয়াতো লিখিছোঁ তাৰমানে পূৰণ কৰিছোঁ এতিয়া 1 এটা আমি কি কৰিব লাগিব প্লাছ কৰিব লাগিব এতিয়া 1 + 1 কৰিলে পাম আমি 2 এতিয়া 2 লগত কি সংখ্যা পূৰণ কৰিলে আমি 46 পাম আৰু পূৰণটো কেনেকৈ কৰে তোমালোকে চাইছা অলৰেডি যে 2 লগত যদি আমি 2 পূৰণ কৰিব লাগে তেতিয়া এই 2টো লিখিলোঁ ইয়াতো এটা 2 লিখিব লাগিব আৰু তলতো এটা 2 লিখিব লাগিব 2 * 2 কৰিলে পাম আমি 4 আৰু 2 * 2 কৰিলে পাম আমি 4 তাৰমানে ইয়াৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ তেতিয়া 44 হ'ব 3 কৰিলে ডাঙৰ হৈ যাব সেইটো নহ'ব ওচৰৰ সংখ্যা কি হ'ব 44 হ'ব আমি কি কৰিম ইয়াতো এটা 2 লিখিম ইয়াতো এটা 2 লিখি দিম পূৰণ কৰি কিমান পালো আমি 44 পালো এতিয়া 46 ৰ পৰা 44 মাইনাস কৰিলে পাম আমি 2 যেটো আমি 2 কি কৰিছিলো পূৰণ কৰিছিলো তেতিয়া ইয়াতো এটা 2 লিখিব লাগিব আমাৰ প্লাস 2 এতিয়া 22 লগত যদি আমি 2 প্লাস কৰো কিমান পাম 24 পালো এতিয়া আমাৰ এখিনি হৈ গল এতিয়া এই পইণ্টটো আছে পইণ্টটো আমি কি কৰিম ওপৰত উঠাই দিম পইণ্টটো ওপৰত উঠাই দিলো এই 41 টো জোৰ হিচাপত নামি আহিব এতিয়া এই 24 লগত কি সংখ্যা পূৰণ কৰিলে আমি 241 পাম তে 24 লগত আমি 1 পূৰণ কৰি চাও এই 24 লিখিলো 1 পূৰণ কৰিলে ইয়াতো এটা 1 লিখিব লাগিব আৰু তলতো এটা 1 লিখিব লাগিব 1 4 2 ইয়াৰ লগত আমি 1 পূৰণ কৰিলে কিমান পালো 241 তেতিয়া আমি কি কৰিম ইয়াতো এটা 1 লিখিম আৰু ইয়াতো এটা 1 লিখিম এটো পূৰণ কৰি কিমান পালো 241 এটাকে যেটা আমাৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে 146.41 ইকুৱেলছ টু পালো আমি বৰ্গমূল কিমান পালো 12.1 এটো হল 3 নম্বৰৰ এনসার 4 নম্বৰটো আছে 102.01 আমি আগৰ নিচিনা কৰিম 102.01 আমি দুটা জোৰ বনাই লম এতিয়া 1 ৰ লগত যদি আমি 1 পূৰণ কৰি দিও 1 এ পাম ইয়াতো 1 লিখিলো 1 * 1 কৰিলে আমি 1 পালো তে 1 ৰ পৰা 1 মাইনাস কৰিলে পাম আমি 0 তে 0 2 টো আমাৰ তলফালে নামি আহিব 0 টো নিলুক আমি ডাইৰেক্ট 2 টো নমাই আনিলো তে 1 পূৰণ কৰিছিলো 1 এটা প্লাস কৰিব লাগিব পাইছাই তোমালোক আগত তে 1 + 1 কৰিলে পাম আমি 2 এতিয়া 2 লগত কি সংখ্যা পূৰণ কৰিলে আমি 2 পাম নাইবা 2 ৰ ওচৰৰ সংখ্যা পাম এতিয়া 2 লগত যদি আমি 1 পূৰণ কৰো তেতিয়া ইয়াত 2 এটা লিখিব লাগিব ওপৰতো 1 এটা লিখিব লাগিব তলতো 1 এটা লিখিব লাগিব তোমাৰ 1 2 কিমান হৈ গল 21 আৰু 2 লগত যদি আমি 0 পূৰণ কৰো তে কি হ'ব 0 হৈ যাব তে আমি কি কৰিম 0 পূৰণ কৰি দিম 0 পূৰণ কৰিলে আমি কিমান পালো 0 পালো তেতিয়া ইয়াতো এটা 0 লিখিব লাগিব আৰু ইয়াতো এটা 0 লিখিব লাগিব আমি কি পূৰণ কৰিছিলো 0 0 * 0 কৰি আমি কিমান পালো 0 পালো এতিয়া আমি যেটো 0 পূৰণ কৰিছিলো এতিয়া 0 এটা প্লাস কৰিব লাগিব 0 এটা প্লাস কৰিব লাগিব এতিয়া 2 0 লগত 0 প্লাস কৰিলে আমি 0 এ পাম এতিয়া 2 ৰ পৰা 0 মাইনাস কৰিলে আমি কি পাম 2 পাম এটা 0.1 আছে এই পইণ্টটো কি কৰিম আমি ওপৰত উঠাই দিম আৰু 0.1 টো আমি কি কৰিম তলফালে নমাই আনিম 0.1 তে 201 তে 20 লগত কি সংখ্যা পূৰণ কৰিলে আমি 201 পাম আমি 1 পূৰণ কৰি চাও যেটো এককৰ স্থানত 1 আছে 1 * 1 কৰিলে আমি 1 পাও তে 20 তাৰ লগত 1 পূৰণ কৰিবলৈ হলে 1 এটা ওপৰতো লিখিব লাগিব এটা তলতো লিখিব লাগিব 102 ইয়াৰ লগত আমি 1 পূৰণ কৰি কিমান পালো 201 তেতিয়া ইয়াতো এটা 1 লিখিব লাগিব আৰু ইয়াতো এটা 1 লিখিব লাগিব পূৰণ কৰি কিমান পালো 201 আমাৰ বৰ্গমূলটো লিখিব লাগিব এটাকে √102.01 ইকুৱেলছ টু পালো আমি 102.01 ৰ বৰ্গমূল পালো 10.1
1 এইটোৱে হ'ল 10ৰ 4 নম্বৰৰ এনসাৰ 11 নম্বৰত আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তলৰ সংখ্যা আছে এই সংখ্যাৰ কেইটাৰ ভিতৰত কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে যুগ্ম সংখ্যা নহয় অযুগ্ম সংখ্যাৰ বৰ্গ তোমালোকে এটা বস্তু মনত ৰাখিবা যে যুগ্ম সংখ্যাৰ বৰ্গ কৰিলে আমি যুগ্ম সংখ্যা পাওঁ আৰু অযুগ্ম সংখ্যাৰ বৰ্গ কৰিলে আমি অযুগ্ম সংখ্যা পাওঁ এতিয়া 13 into 13 into 13 কৰিলে কিমান পাওঁ আমি 169 তে কিমান হ'ব তে আমাৰ প্ৰশ্নত কি কৈছিলে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যা বৰ্গ তে হ'ব 169 অযুগ্ম সংখ্যা বৰ্গ বুলি কৈছে অযুগ্ম সংখ্যা বৰ্গ হ'ব 169 দুই নম্বৰত কি কৈছে তলৰ কোনটোৰ একক স্থানত 1 থাকিব তলৰ কোনটো তাৰমানে তলত আমাৰ সংখ্যা দিয়া আছে তাৰ কোনটোৰ এককৰ স্থানত 1 থাকিব এটা আমি চাও আমি যদি 9 ৰ বৰ্গ কৰো 9 ৰ বৰ্গ কৰিলে কিমান পাম আমি 9 into 9 কৰিলে পাম আমি 81 এককৰ স্থানত কি আছে 1 আছে আৰু 4 ৰ বৰ্গ কৰিলে পাম আমি 16 এককৰ স্থানত 6 হ'ব 8 ৰ বৰ্গ কৰিলে পাম আমি 8 into 8 কৰিলে পাম 64 এককৰ স্থানত 4 থাকিব আৰু 0 বৰ্গ কৰিলে আমি 0 পাম আমাৰ কি কৈছে ইয়াত তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব এই 9 ৰ বৰ্গ কৰিলে পাম আমি 81 তাৰমানে 19 ৰ বৰ্গ কৰিলে এককৰ স্থানত আমি 1 পাম ইয়াৰ আনসাৰটো হ'ব এটো তে সি নম্বৰত আছে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এটো আমাৰ নিৰ্ণয় কৰিব লাগে ইয়াত চাইট অপচন দিয়া আছে এক নম্বৰত আছে 38 দুই নম্বৰত আছে 36 তিন নম্বৰত আছে 42 আৰু 4 নম্বৰত আছে 40 ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় হেতু আমাৰ বাছি উলিয়াব লাগে তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব তেতিয়া তোমালোকে চাবা যে দুটাৰ ভিতৰত কোনটো সংখ্যা সৰু আছে এই সৰু সংখ্যাটোক আমি 2 ৰে পূৰণ কৰিলে ইয়াৰ শুদ্ধ আনসাৰটো আমি পাই যাম এতিয়া 18 আৰু 19 এই দুটাৰ ভিতৰত 18 টো হল সৰু এতিয়া 18 ৰ লগত যদি আমি 2 পূৰণ কৰি দিও কিমান পাম 36 এই 36 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 36 ডি নম্বৰত আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় ইয়াত চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত কোনটো শুদ্ধ হেতু আমাৰ লিখিব লাগিব তাৰমানে কি কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় তে কোনটো বৰ্গ সংখ্যা নহয় 572 টো এটা বৰ্গ সংখ্যা নহয় ইয়াৰ আনসাৰ হ'ব অপচন 2 572 বৰ্গ সংখ্যা নহয় এটো তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যদি এককৰ স্থানত 2 3 7 আৰু 8 থাকে তেতিয়া এই সংখ্যাটো বৰ্গ সংখ্যা নহয় ইয়াৰ এককৰ স্থানত কি আছে 2 আছে গতিকে এটো বৰ্গ সংখ্যা নহব এতিয়া ই নম্বৰত আছে 2025 ৰ বৰ্গমূল 45 হলে 20.25 হ'ব অপচন দিয়া আছে 45 অপচন 2 ত আছে 4.5 অপচন 3 ত আছে 0.45 অপচন 4 ত আছে 0.045 তো কেনেকৈ উলিয়াম আমি চোৱা বৰ্গমূলৰ কথা কৈছে আমি লিখিম 20.25 আমি দুটা জোৰ বনাই লম এতিয়া 20 ৰ ওচৰৰ সংখ্যা আমি উলিয়াব লাগিব 4 into 4 কৰিলে পাম আমি 16 ইয়াতো এটা 4 দিম আমি ইয়াতো এটা 4 দিম 4 into 4 কৰিলে পাম আমি 16 20 ৰ পৰা 16 মাইনাস কৰিলে পাম 4 এতিয়া 4 পূৰণ কৰিছিলো ইয়াতো এটা 4 আমি প্লাস কৰিব লাগিব তে পাম 8 এতিয়া পইণ্টটো আছে পইণ্টটো আমি ওপৰত উঠাই দিম এতিয়া আৰু 25 টো আমি তলত নমাই আনিম তে 8 ৰ লগত আমি কি সংখ্যা পূৰণ কৰিলে 425 পাম এতিয়া 8 ৰ লগত কেনেকৈ পূৰণ কৰিম আমি পাইছো আগত 8 ৰ লগত যদি আমি 5 পূৰণ কৰি দিও 8 লিখিলো ইয়াতো এটা 5 আৰু তলতো এটা 5 তো পূৰণ কৰিলে পাম আমি 542 এতিয়া আমি কি কৰিম 5 টো ইয়াতো লিখিব লাগিব আৰু ইয়াতো লিখিব লাগিব পূৰণ কৰি পালো আমি 425 তো বৰ্গমূল হ'ব 4.5 তাৰ মানে 20 এনেকে 20.25 ইয়াৰ বৰ্গমূল পালো আমি 4.5 আমাৰ যেটো কৰিব দিয়া নাই ইয়াৰ অপচনটো দিয়া আছে এটা 4.5 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ